সৰুসজাইত চলি আছে বিহুৰ চূড়ান্ত আখৰা একেলগে 11,000 বিহুৱা বিহুৱতীৰ নৃত্য বিভিন্ন জিলাৰ পৰা গুৱাহাটীত আহি সমবেত হৈছে শিল্পীসকল বিহুৰ আখৰেৰে অনন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে সৰুসজাইত 14 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব বিহুৰ বিশাল অনুষ্ঠান ইতিমধ্যে আপোনালোক অৱগত যে একেলগে 11,140 গৰাকী ঢুলীয়া নাচনীৰ বিহুৰে গিনিজ বুকত স্থান লাভৰ লক্ষ্য লৈছে এতিয়া অসম চৰকাৰে আৰু আজি সৰুসজাইত বিহুৰ আখৰা পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্ত জয়ন্ত মল্ল বৰুৱা আৰু বিমল বৰা এই ধৰণে অনুশীলন চলিছে অনুশীলনৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছো বিহুৱাসকল ষ্টেডিয়ামৰ চিৰিত এই ধৰণে বিহুৱাসকলে ঢোল বজা পৰিলক্ষিত হৈছে আৰু 11,000ৰ অধিক নাচনী সৰুসজাই ষ্টেডিয়ামত একেলগে দেখিবলৈ পোৱা গৈছে আমি এই দৃশ্যটো আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এইদৰে আপোনালোকে দেখিছে কি ধৰণে এটা ৰঙীন পৰিৱেশ দেখিবলৈ পোৱা গৈছে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব গতিকে প্ৰধানমন্ত্ৰীৰ সন্মুখতে এই ধৰণৰ ঢুলীয়া নাচনীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভৰ বাবে পৰিদৰ্শন কৰিব অনুষ্ঠান গতিকে তাক লৈ যথেষ্ট উৎসাহী ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ঢুলীয়া নাচনী কালি ৰাতিৰে পৰা আহি উপস্থিত হৈছে গুৱাহাটীত ইতিমধ্যে হোটেল লজ খালী নাই সকলো হোটেল লজতে এইসকল ইভেন শিক্ষা প্ৰতিষ্ঠানো আছে প্ৰতিষ্ঠানৰ য'ত থাকিবলগীয়া ব্যৱস্থা সেইধৰণে ব্যৱস্থা কৰি দিয়া হৈছে গতিকে তাত ৰখাৰ ব্যৱস্থা কৰা হৈছে চূড়ান্ত আখৰা চলি আছে আৰু চূড়ান্ত আখৰাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত এই ধৰণে বিহু
বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভৰ বাবে অনুষ্ঠান পৰিৱেশিত হ'ব। কিন্তু এই মুহূৰ্তত এই ৰঙীন দৃশ্যৰ সেইদিনাখনৰ পৰিৱেশৰ আভাস আমি দাঙি ধৰিছোঁ আপোনালোকক।